যদি কেতিয়াবা কলে জলে বুকু মুদু নীৰৱে কিয় আহা মুদু মনলে তুমি বাৰু জানা যদি কেতিয়াবা কলে বুকু মুদু কপে নীৰৱে কিয় আহা মুদু কাষলে তুমি বাৰু জানা মৰমে জীৱন ৰঙে আজিও বিচাৰে মোক তোমাকে দূৰৰ পাহাৰৰ পৰা আনিবলে মন আছে নিজানত তুমি বাৰু মন মৰমত ভাল নোপোৱা যদি কেতিয়াবা কলে জলে বুকু মুদু নীৰৱে কিয় আহা মুদু মনলে তুমি বাৰু জানা বহুত বহুত ধন্যবাদ জনাইলো নমস্কাৰ মই অংকুৰে আমাৰ অসমৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু আজি আমাৰ হৈতে কোন আছে আপোনালোকে নিশ্চয় দেখিছে খুব সুন্দৰ কণ্ঠৰ অধিকাৰী এগৰাকী যুৱক মোৰ হৈতে আছে আমি কথা পাতিম তেখেতৰ ঘৰ হৈছে লখিমপুৰত লখিমপুৰ নহয় জানো আৰু নামটো হৈছে পাপু বৰা আৰু কৰ্মসূত্ৰে তেখেতে গুৱাহাটীত থাকে খুব সুন্দৰ কণ্ঠৰ অধিকাৰী তেখেতৰ হৈতে কিছু কথা পাতিম আৰু গীতো শুনিম তেওঁ কেনেদৰে তেওঁ কিন্তু কোনো আনুষ্ঠানিকভাৱে তেওঁ গীত শিকা নাই সংগীতত শিক্ষা লোৱা নাই অনানুষ্ঠানিকভাৱে তুমি চৰ্চা কৰি গৈ আছা নহয় আৰু তুমি কেতিয়াৰ পৰা সংগীতৰ লগত জড়িত হৈ আছা মই 2014 চনত থিয়েটাৰ পাৰ্টিত গৈছিলোঁ হয় থিয়েটাৰ পাৰ্টিত যাওঁতে প্ৰথম মোৰ এনে কাম পেণ্ডেলৰ কামত গৈছিলোঁ তাৰপিছত মই ডান্সত গ'লো ডান্সৰ পৰা হামিং দিয়া কামত গৈ পেলাই তেতিয়াৰ পৰাই মই অলপ 2014 চনৰ পৰাই গানটো অলপ গোৱা আহিছে হয় বেছি আৰু প্ৰথমতে তুমি যিহেতু শিল্পী জিতুল সোণোৱালৰ গীত এটি সুন্দৰকৈ পৰিৱেশন কৰিলা আৰু কাৰ কাৰ গীত তুমি পৰিৱেশন কৰা জুবিন গাৰ্গৰ গাওঁ আৰু জয়ন্ত হাজৰিকা গীতো গাওঁ হয় তেনেকে বেছিভাগ মই জুবিন গাৰ্গৰে গীত গাওঁ হয় আৰু তুমি যিহেতু কৈছা জুবিন গাৰ্গৰ গীত বেছি প্ৰিয় তোমাৰ গতিকে আমি মাজে মাজে কথা পাতিম কিছু কিন্তু প্ৰথমতে এতিয়া আমি জুবিন দাৰ এটি গীত যদি শুনো জুবিন গাৰ্গ মুদাখা এখনি সদবুন সেয়াখা মুদাখা এখনি সদবুন মোৰ গানত বহু যুগত সুখ দুখত চিনাকি মোৰ গানত আছে অনামিকা মায়া তুমি যিহেতু গুৱাহাটীত কৰ্মৰত হৈ আছা কামত গুৱাহাটীলৈ কেতিয়া আহিলা মই গুৱাহাটী আহিছিলোঁ আপোনাৰ 2017 চনৰ পৰা এতিয়া গুৱাহাটীতে কৰ্মৰত কৰি আছো প্ৰথম চিকিউৰিটি কৰি আছিলোঁ এতিয়া বৰ্তমান আছো এনে বেলেগ এনেকে দোকান চোকান সৰু সুৰাকে দি আছো হয় আৰু তুমি পঢ়া শুনা ক'ত কৰিছা কিমান পঢ়া শুনা কৰিছা পঢ়া শুনা মই বেছি পঢ়া নাই হয় মোৰ মা দেউতা হওঁতে ঢুকালতো হয় মা ঢুকোৱা সময়ত মই তাৰমানে মেট্ৰিক দিব যাওঁতে আমাৰ মা ঢুকাইছে সেইকাৰণে মই মেট্ৰিকটো দিয়াও পলম হ'ল তাৰমানে মেট্ৰিকটো নিদিয়াও বুলি ক'লেও ভাল আৰু তাৰমানে ইমানখিনিলৈকে পঢ়িলোঁ তাৰমানে মোৰ আৰ্থিক অৱস্থা পাতি খুব দুৰ্বল আছিলে আগতে মোৰ মা বেমাৰত পৰোঁতে মই হাজিৰা কৰোঁ আৰু খৰি চৰিও বিকোঁ বহুত দুখত ডাঙৰ দীঘল হোৱা তাৰপিছত মা ঢুকাল তেতিয়াৰ পৰা মই নিজৰ কৰ্মৰতত গুৱাহাটীলৈ গুচি আহিলোঁ এই কথাটো মই নাজানো আচলতে তোমাৰ মা দেউতা যে নাই ঘৰত এতিয়া কোন কোন আছে তোমাৰ ঘৰত বাইদেউ আছে বাইদেউ আপোনাৰ বিপিয়াত বিয়া হৈছে এতিয়া ঘৰত ক'বলৈ গ'লে মই তলা মাৰি থৈছোঁ এতিয়া এনেই আমাৰ বৰ্তা পিতেকহেঁত আছে ওচৰ চুবুৰীয়া হয় আৰু তুমি যিহেতু মঞ্চতো গীত পৰিৱেশন কৰা আৰু কোনোবাই যদি বিচাৰে যে তেখেতক মঞ্চত বিচাৰে তেতিয়াহ'লে তোমাক যোগাযোগ কৰিব পাৰে নিশ্চয় এবাৰ যদি বহাগত যদি মঞ্চত যদি মোক যদি মাতে নিশ্চয় যাম
আৰু মোৰ বহুত আশা আছে ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ। আশা মানে আগতো কৰিছোঁ ষ্টেজ প্ৰগ্ৰেম, এনেকৈ তাৰমানে বহাগত পোৱা নাই, এনেই ৰাভা দিৱস 20 জুনত কৰিছোঁ, এনে জ্যোতি সংগীত, এনেকৈ ভূপেন্দ্ৰ হাজৰিকা কিবা কিবি এনেকুৱা মিটিঙত সমবেত সংগীতবিলাক গাওঁ। হয়। এতিয়া যদি মোক বহাগত যদি কোনোবাই অলপ যদি গান গাব মাতে নিশ্চয় যাম। হয়, প্ৰিয় দৰ্শক, আপোনালোকক জনাব বিচাৰিছোঁ তেখেতৰ যিহেতু পিতৃ মাতৃ তেওঁ সৰুতে হেৰুৱাইছে। আচলতে পিতৃ মাতৃ যাৰ নাথাকে তেওঁ এই কথা অনুভৱ কৰিব পাৰে কিমান কষ্টৰে তেখেতে জীৱন সংগ্ৰামত আগবাঢ়ি গৈছে। আৰু যিহেতু এতিয়া গুৱাহাটীত তেখেতে নিজেই কৰ্মৰত সৰু সুৰা কামত, আৰু খুব সুন্দৰ কণ্ঠৰ এগৰাকী কণ্ঠৰ অধিকাৰী তেখেতে। আৰু আপুনি যদি আপোনাৰ মঞ্চত তেখেতক গীত পৰিৱেশন কৰাব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। আমি যোগাযোগৰ নাম্বাৰটো আমি দি দিম। আৰু জুবিন দাৰ আৰু এটি গীত যদি আমি শুনো এই মুহূৰ্তত। জুবিন গাৰ্গক মোৰ ভাল লগা এটা গীত গাওঁ। আজিও জানো বুজো একোকে কাৰ বাবে আছো যে জানিছিলো তুমি মোৰ নোহোৱা, তথাপিতো মই দূৰে দূৰে থাকিবা কিমান আৰু জ্বলাই একুৰা জুই হৃদয়ত, নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ, প্ৰাণৰ ভাষাৰে কব খোজা দূৰে দূৰে। ধন্যবাদ জনালো। আৰু তুমি যিহেতু বিহু মঞ্চত বিহু মানে অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে আগ্ৰহী, গতিকে বিহু বতৰত ৰাইজে বিহু শুনিব বিচাৰিব, বিহু আমাক এতিয়া শুনিবা নেকি? নাহৰৰে পাতে পাতে ঐ জান মৰয়াই চুমা দিলে, মনে তোমাক বিচাৰে ঐ জান, দিলো মন তোমাকে ঐ জান, ললো মন তোমাৰে, চেনেহে উতলি উমলি হৃদয় সজালেহি ঘৰ, বকুলৰ তলে সৰা ঐ জান, মনে তোমাক বিচাৰে, মনে তোমাক বিচাৰে। ধন্যবাদ জনালো। আৰু তুমি যিহেতু চৰ্চা কৰি থাকা কামৰ মাজতে কেনেদৰে কেতিয়া সময় মিলাই তুমি চৰ্চা কৰা, কেনেদৰে প্ৰেক্টিচ কৰি থাকা? গান তাৰমানে হেৰি, মই ভাত বনালেও গান গাওঁ, আৰু কাম কৰি থাকিলে মুখত আহিয়ে থাকে গানবিলাক বিশেষকৈ বেছিভাগ। আগতে মই যেতিয়া মন যায় তেতিয়াই গুণগুণাই থাকোঁ আৰু। এতিয়া আৰু এটি গীত শুনিম, কি শুনিবা? গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ, এখেত আমাৰ মাজৰ পৰা অতি সোনকালে ঢুকাই গ'ল। তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্বলাই তেখেতৰ গীতেৰে এফাকি মই গাওঁ। বন্ধু পাহৰি নাযাবা দেই, বন্ধু পাহৰি নাযাবা দেই, জীৱন নাটত ভাওলৈ উমলা, জীৱন নাটত ভাওলৈ উমলা, স্মৃতি ৰাখিবা দেই, স্মৃতি ৰাখিবা দেই, বন্ধু পাহৰি নাযাবা দেই, বন্ধু পাহৰি নাযাবা দেই। তোমাৰ পৰা আমি বিদায় ল'ম। বিদায় লোৱাৰ মুহূৰ্তত একেবাৰে শেষত আৰু এটি গীত শুনিম, কি শুনাবা একেবাৰে শেষত? মই জয়ন্ত হাজৰিকা দেৱৰ এটি গীত। মায়া ৰূপালী জোনা ছায়া ঘৰ শৰতৰে পা, জিৰ 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 জুৰিৰে পাৰ,
পামনে মই পামনে তোমাক কাবেলিৰ পাদে পাদে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰষাৰ শৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে মায়াময় ৰূপালী জোনা ছায়া ঘৰ শৰতৰে পা প্ৰিয় দৰ্শক, জুবিনৰ আৰু এটি গীতেৰে একেবাৰে শেষত পাপুৰ কণ্ঠত আমি অনুষ্ঠানটো সামৰিম। তুমি আগবাঢ়ি যোৱা এনেদৰে শুভেচ্ছা জনালোঁ আৰু আমাৰ দৰ্শকসকলকো তোমালোক পৰিচয় কৰাই দিলোঁ আৰু একেবাৰে শেষত সেই জুবিনদাৰ সেই এটি গীতেৰে আমি অনুষ্ঠানটি সামৰিম। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মৰু দেশত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে নাচোন এন্ধাৰো সঁচা বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু